প্ৰিয় চেনেল কেৰিয়াৰ পইণ্ট আসামলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত এতিয়া ডিসকাস কৰিব বিচাৰিছো ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ পৰা কিছু এডভাৰটাইজ কৰা হৈছে কমিশনাৰেট অফ ট্ৰান্সপোৰ্ট আৰু ডিৰেক্টৰেট অফ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট। এই দুটাই ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ হয়। এটা হল ৰোড ট্ৰান্সপোৰ্ট আৰু এটা হল ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট। এই দুটাৰ পৰা এটা এডভাৰটাইজ ওলাইছে জুনিয়ৰ এসিস্ট্যান্ট আৰু বহুত কিবা কিবি চাকৰিৰ কাৰণে। এই পোষ্ট কেইটাৰ বিষয়ে মই ক'ব বিচাৰিছো। সেই পোষ্ট কেইটাৰ কাৰণে কি যোগ্যতা দৰকাৰ, কি অৰ্হতা থাকিব লাগিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব মই আপোনালোকৰ লগত ডিসকাস। ইয়াৰ মাজতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিওটো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু ফ্ৰেন্ডছ বিলাকৰ লগত শেয়াৰ কৰিব। এতিয়া এইখিনি যদি আমি ক্লিক কৰি দিও, এইটো এটা লিংক দিয়া আছে। এইটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড অফ আসাম। আজিকালি প্ৰায় সব এক্সামে এইটো বোৰ্ডে পাতিব লৈছে। কেদিনমান আগত ফৰেষ্ট ডিপাৰ্টমেন্টৰ চাকৰিৰ কাৰণে ওলাইছিলে, ইহঁতে কৰিছিলে। এক্সাইজ ডিপাৰ্টমেন্টৰ কাৰণে ইহঁতেই দিছে। এক্সাইজ ডিপাৰ্টমেন্টৰ কাৰণে এইটো লাষ্ট ডেট 6 তাৰিখে আছিলে, কিন্তু লাষ্ট ডেট টু বঢ়াই দিছে 25/7 লৈকে। 25 জুলাই লৈকে লাষ্ট ডেট টু বঢ়াই দিছে। এইখিনি ইয়াৰ মাজতে মই কৈ থলো। যদি কোনোবাই এপ্লাই কৰা নাই ইয়াত আহি এপ্লাই কৰিব পাৰে। 25/7 লৈকে ইয়াৰ লাষ্ট ডেট আছে। আৰু আজি যেটো এডভাৰটাইজ ওলাইছে ইয়াৰ কাৰণে এতিয়াও অনলাইন এপ্লিকেশন আৰম্ভ হোৱা নাই। অনলাইন এপ্লিকেশন উইল বি লাইভ ফ্ৰম 27/2020, মানে 20 তাৰিখৰ পৰা অনলাইন এপ্লিকেশন আমি কৰিব পাৰিম। মই এটা ভিডিও কৰি দেখুৱাম কেনেকৈ অনলাইন এপ্লিকেশনৰ ফৰ্মটো ফিল আপ কৰিব লাগে আৰু সাবমিট কৰিব লাগে। সেইটো মই পিছত কৰি দেখুৱাম যেতিয়া অনলাইন এপ্লিকেশনটো লাইভ আহিব। আজি মই এডভাৰটাইজটোৰ বিষয়ে ক'ব বিচাৰিছো, যে ডিটেইলছ কি লাগিব এপ্লাই কৰাৰ কাৰণে। ইয়াতে এই এনেক্সাৰ 1 বুলি এটা অপচন দিয়া আছে। এনেক্সাৰ 1 টো ডাউনলোড কৰি ল'ব। এনেক্সাৰ 1 টো হল ইকোনমিক উইকাৰ সেকশন সাৰ্টিফিকেট। এইটো এটা বিপিএল সাৰ্টিফিকেট হয়। এইটো এটা ফৰমেট দিয়া আছে। এই ফৰমেটটো ফিল আপ কৰি আমাৰ সাৰ্কেল অফিচাৰৰ পৰা সিগনেচাৰ ল'ব লাগিব। ইয়াতে ডিটেইলছ ফিল আপ কৰি লৈ গলে ইয়াতে এটা পাসপোৰ্ট সাইজ ফটো লগাই লৈ গলে সাৰ্কেল অফিচাৰে সিগনেচাৰ মাৰি দিব আৰু সেইটো আমাক আপলোড কৰিব লাগিব, কাৰণ আজিকালি 10% বিপিএলৰ কাৰণে সিট ৰিজাৰ্ভেশন কৰিছে। এতিয়া মই এই লিংকটোত ক্লিক কৰি এডভাৰটাইজটো ডাউনলোড কৰি লম। এডভাৰটাইজটোত কৈছে application are invited from eligible candidate for filling the vacant post under transport department Assam. Transport department or karone kisuman post vacant hoise heikeitar karone kase aru exam to patibo SLPRB, state level police recruitment board. Yar website to dia ase www.slprbasam.in. এই ওয়েবসাইটটোত গৈ আমাক এপ্লাই কৰিব লাগিব। ইয়াৰ এপ্লিকেশন আৰম্ভ হ'ব 20 জুলাইৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হল 8 আগষ্ট লৈকে ইয়াৰ এপ্লিকেশন চলিব। নো এপ্লিকেশন উইল বি ৰিসিভড দেয়াৰ আফটাৰ। ইয়াৰ পিছত আৰু 8 তাৰিখৰ পিছত কোনো এপ্লিকেশন জমা লোৱা নহব। আৰু ইয়াৰ কাৰণে সবতকৈ ইম্পৰ্টেন্ট দেয়াৰ উইল বি নো এপ্লিকেশন ফিজ। ইয়াৰ কাৰণে কোনো এপ্লিকেশন ফি দিব নালাগিব। এতিয়া পোষ্ট ওয়াইজ ভ্যাকেন্সি কিমান আছে সেইখিনি মই ডিসকাস কৰিম। এটো কমিশনাৰেট অফ ট্ৰান্সপোৰ্ট আসাম, মানে ৰোড ট্ৰান্সপোৰ্টৰ কাৰণে যেটো দিয়া হৈছে। জুনিয়ৰ এসিস্ট্যান্ট হেডকোয়ার্টার লেভেলৰ আছে 8টা পোষ্ট, স্টেনোগ্ৰাফাৰ আছে এটা পোষ্ট, জুনিয়ৰ এসিস্ট্যান্ট ডিস্ট্ৰিক্ট লেভেলৰ এইটো ডিটিও অফিস বিলাকত দিয়ে 56টা পোষ্ট আছে, এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টর আছে 30টা, এনফোর্সমেন্ট চেকাৰ আছে 48টা আৰু গ্ৰেড 4 ডিস্ট্ৰিক্ট লেভেল 4th গ্ৰেডৰ জব বিলাক আছে 30টা। এন্ড এইটো হল ৰোড ট্ৰান্সপোৰ্ট, দ্যাট মিন্স কমিশনাৰেট অফ ট্ৰান্সপোৰ্ট আসাম। এইটো ডিটিও অফিস বিলাকৰ কাৰণে বেছিভাগ পোষ্ট আছে। আৰু এটা পোষ্ট দিছে ডিৰেক্টৰেট অফ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট। এইটো জল পৰিবহন বিভাগ যেটো আছে সেইটোৰ কাৰণেও জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্ট আছে, ইলেক্ট্ৰিচিয়ান ওয়্যাৰম্যান এইবিলাকৰ পোষ্ট আছে। জুনিয়ৰ এসিস্ট্যান্ট হেডকোয়াৰ্টাৰৰ কাৰণে পোষ্ট আছে 13টা, এসিস্ট্যান্ট কমাৰ্শিয়াল অফিচাৰৰ কাৰণে এটা আছে, জুনিয়ৰ এসিস্ট্যান্ট ডিস্ট্ৰিক্ট লেভেলৰ কাৰণে ইয়াৰ আছে 24টা, মেকানিষ্ট আছে 4, হেল্পাৰ আছে 8 আৰু ইলেক্ট্ৰিচিয়ান ওয়্যাৰম্যান আছে 1। এনেকৈ পোষ্ট ডিস্ট্ৰিবিউশন খিনি দি দিছে দুটা ডিপাৰ্টমেন্টৰে। তাৰ পিছত ইয়াত ক্যাটাগৰি ওয়াইজ কেইটা এসচিৰ কাৰণে আছে, কেইটা ওবিসিৰ কাৰণে আছে, কেইটা আনৰিজাৰ্ভ আছে, কেইটা ওমেনৰ কাৰণে আছে, কেইটা ইডব্লিউএছ সেকশনৰ কাৰণে আছে। ডিটেইলছ পোষ্ট খিনি ইয়াতে দিয়া আছে। ইয়াতে আমি চাই লম। আৰু গ্ৰেড 4 বুলি কোৱাৰ লগে লগে তাতে অনলি গ্ৰেড 4 কৈছিল ডিস্ট্ৰিক্ট লেভেলত, কিন্তু গ্ৰেড 4ত তিনিটা ভাগ আছে। এটা হল পিয়নৰ হয়, এটা হল প্ৰসেস সাৰ্ভাৰ হয় আৰু এটা হল নাইট হয়। এই তিনি ধৰণৰ গ্ৰেড 4ৰ পোষ্ট আছে। ঠিক তেনেকৈ ডিৰেক্টৰেট অফ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্টৰ পোষ্ট বিলাক ডিভাইড কৰি দিছে। জুনিয়ৰ এসিস্ট্যান্ট কেইটা আছে আনৰিজাৰ্ভৰ কাৰণে, কেইটা আছে এসচিৰ কাৰণে, এসটিৰ কাৰণে, ইডব্লিউএছৰ কাৰণে। ডিটেইলছ ইয়াতে
ভাগ বতৰা কৰি দিছে ইয়াতে আমি চাই লম বস্তুখিনি তাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া আমাৰ কি হ'ব লাগিব ইয়াতে অপচন কেইটা দিয়া আছে নেশনালিটি আমাৰ ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু অৰ্ডিনাৰী ৰেসিডেন্ট অফ আসাম হ'ব লাগিব হি অৰ শি মাষ্ট হেভ ৰেজিষ্টাৰ্ড হিজ নেম অৰ হার নেম ইন এনি এমপ্লয়মেন্ট আসামৰ যিকোনো এমপ্লয়মেন্ট এক্সচেঞ্জত নামটো ৰেজিষ্টাৰ্ড থাকিব লাগিব এজ দিয়া আছে 38 ইয়াৰ্ছৰ বেছি হ'ব নোৱাৰিব আৰু 18 ইয়াৰ্ছৰ কম হ'ব নোৱাৰিব এজ অন 5 জানুৱাৰী 2020 ৰ 5 জানুৱাৰীত 18 ইয়াৰ্ছতকৈ বেছি হ'ব লাগিব 38 ইয়াৰ্ছতকৈ কম হ'ব লাগিব আপাৰ এজ লিমিট ৰিলেক্সেশন দিয়া আছে এসসিৰ কাৰণে এসটিৰ কাৰণে এইবিলাক যি 5 ইয়াৰ্ছ থাকে আৰু ওবিসি এমওবিসিৰ কাৰণে 3 ইয়াৰ্ছ দিয়া আছে এইটো যেটো সব চাকৰিৰ কাৰণে দিয়া থাকে এডুকেশনাল কোৱালিফিকেশন বিলাক দিছে জুনিয়ৰ এসিস্ট্যান্ট হেডকোয়াৰ্টাৰ আৰু ডিস্ট্ৰিক্ট লেভেল আৰু কম্পিউটাৰৰ কাৰণে যেটো পোষ্ট ওলাইছে এইটো গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ অৰ ইকুইভ্যালেন্ট ফ্ৰম ৰিকগনাইজড কলেজ আৰু ইকুইভ্যালেন্ট গ্ৰেজুৱেট হলেও হ'ব institution affiliated to recognized university must possess diploma in computer junior assistant or karone aru computer operator karone graduate hobo lagibo aru computer diploma certificate thakibo lagibo 6 months 1 year certificate thakibo lagibo assistant commercial officer or karone graduate hobo lagibo arts science commerce by equivalent from a recognized college stenographer or karone dise candidate must be graduate in arts science or commerce here graduate hobo lagibo aru tar certificate eta stenographer or certificate thakibo lagibo ITI er pora from ITI in Assam or other institution recognized by Govt of Assam assistant information checker or karone higher secondary pass lagibo 10+2 or equivalent এনফোর্সমেন্ট চেকাৰৰ কাৰণে লাগিব HSLC আৰু মেকানিষ্টৰ কাৰণে HSLC লাগিব মেট্ৰিক পাস লাগিব আৰু ডিপ্লোমা লাগিব মেকানিষ্ট ফ্ৰম ITI অৰ গভ ৰিকগনাইজড ইনষ্টিটিউট ফিটাৰ হেল্পাৰৰ কাৰণে এইটো মেট্ৰিক পাস আৰু ITI সাৰ্টিফিকেট লাগিব ইলেক্ট্ৰিক্যাল ওয়্যাৰমেনৰ কাৰণে মেট্ৰিক পাস আৰু ITI সাৰ্টিফিকেট লাগিব গ্ৰেড 4 ৰ কাৰণে ক্লাস 8 পাস হলে হৈ যাব এপ্লাই আমি কেনেকৈ কৰিম এপ্লাই কৰোতে আমাক কি লাগিব এপ্লাই কৰোতে আমাক পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব ফটোগ্রাফটোৰ ব্যাকগ্রাউন্ড হোয়াইট ব্যাকগ্রাউন্ড হ'ব লাগিব এইটো ফটোগ্রাফটো জানুৱাৰীৰ 1 তাৰিখৰ ভিতৰত ল'ব লাগিব পুৰণা ফটো হলে নহব আৰু ফটোৰ সাইজটো দিয়া আছে JPG ফৰমেটত ল'ব লাগিব আৰু 4.5 cm * 3.5 cm হ'ব লাগিব নাইবা 45 mm * 35 mm এইটো সাইজত ফটোটো দিব লাগিব ম্যাক্সিমাম পিক্সেল থাকিব লাগিব 640 into 480 আৰু মিনিমাম পিক্সেল হ'ব লাগিব 320 into 240 এটো ম্যাক্সিমাম 640 আৰু 480 আৰু মিনিমাম 320 to 240 এটো ফটোৰ সাইজ হ'ব লাগিব ম্যাক্সিমাম সাইজ হ'ব লাগিব 450 KB সিগনেচাৰটো তেনেকুৱা প্লিজ সিগনেচাৰ উইথ ব্ল্যাক অৰ ডাৰ্ক ব্লু ইংকেৰে হ'ব লাগিব ব্ল্যাক ইংকেৰে দিলে ভাল সিগনেচাৰটো স্ক্যান কৰি ল'ব JPG হ'ব লাগিব আৰু ইয়াৰ ৰেজুলেচন হ'ব লাগিব 800 into 300 ম্যাক্সিমাম আৰু মিনিমাম 400 into 150 যেটো ডাইমেনশন দিয়া আছে 3.5 into 2.5 আৰু 100 KB কৈ বেছি হ'ব নোৱাৰিব ম্যাক্সিমাম সাইজ 100 KB mobile phone photograph of signature is not acceptable and can result in disqualification of the application mobile phone photo mari signature to upload korile নহব এইটো স্ক্যান মাৰিব লাগিব ডকুমেন্ট কি লাগিব admit card of SSLC for age proof the candidates who have not appeared SSLC that means 4th grade poster কাৰণে হিহঁতৰ competent authority পৰা certificate লাগিব birth certificate এটা দিব লাগিব age proof ৰ কাৰণে certificate and mark sheet minimum educational qualification for the post of concern minimum qualification যদি higher secondary হয় higher secondary mark sheet admit লাগিব আৰু যদি graduate হয় graduate mark sheet দিব লাগিব national trade certificate দিব লাগিব stenographer কাৰণে মানে ITI course কৰা হ'ব লাগিব diploma certificate of mechanist fitter electrical wireman এইবিলাক certificate বিলাক দিব লাগিব certificate of caste দিব লাগিব employment exchange registration card to দিব লাগিব আৰু EWS certificate from competent authority যেটো এই annexure 1 মই কৈছিলো আগতে হেইটো সাৰ্কেল অফিচাৰৰ পৰা সিগনেচাৰ মাৰি ল'ব লাগিব selection procedure there will be two tests first phase test and second phase test for all the above mentioned posts candidates whose application are found correct in all respects will be called for written test first phase to hobo written test এই written testত যিবিলাকে পাস কৰিব হিহঁতক মাতা হ'ব ভাইভা বা স্কিল টেষ্টৰ কাৰণে first phase to হৈছে The written test will be the first phase test for all above the mentioned post. Written test will be conducted on the subjects for the above mentioned post except grade 4 post. Grade 4 to bade baki post bilakor karone written test to ei keita subject or uporot pata hobo. General mathematics, language or uporot, logical reasoning and aptitude, history, geography, polity, economy etc. of India and Assam history, geography, political or uporot আৰু general awareness or general knowledge and current affairs এই কেইটা except grade
4 পোষ্টৰ বাবে সিলেবাস ৰিটেন টেষ্টটো 2.5 আৱাৰ্ছৰ হ'ব আৰু 100 কোৱেশ্চন থাকিব OMR বেস হ'ব 1 মাৰ্ক থাকিব প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে আৰু নেগেটিভ মাৰ্কিং থাকিব হাফ মাৰ্ক কাটিব এটা কোৱেশ্চন ৰং হলে ফৰ দা পোষ্ট অফ গ্ৰেড 4 ৰিটেন টেষ্ট উইল বি 50 মাৰ্কস 50 মাৰ্কসৰ ৰিটেন টেষ্ট হ'ব গ্ৰেড 4 ৰ কাৰণে আৰু 50 টা কোৱেশ্চন থাকিব তাতে আৰু এটাই 1 মাৰ্ক কৈ কেৰি কৰিব আৰু গ্ৰেড 4 ৰ কাৰণে নো নেগেটিভ মাৰ্কিং পৰীক্ষা ডিউৰেচনটো হ'ব 1.5 আৱাৰ্ছ ইহঁতৰ গ্ৰেড 4 ৰ কাৰণে সিলেবাসটো দিছে জেনাৰেল নলেজ এণ্ড কাৰেন্ট এফেয়াৰ্স মেটাৰ ৰিলেটিং টু হিষ্টৰী অফ আসাম হিষ্টৰীৰ ওপৰত কালচাৰেল পলিটিক্স জিওগ্ৰাফি ইকোনমি এটসেট্ৰা অফ আসাম এইকেইটাৰ কাৰণে এতিয়া সেকেন্ড ফেজটো হ'ব যিবিলাক ৰিটেন টেষ্টত পাস কৰিব হিহঁতৰ স্কিল টেষ্টৰ কাৰণে বা ভাইভাৰ কাৰণে কম্পিউটাৰ টেষ্ট স্কিল টেষ্ট এইবিলাক সেকেন্ড ফেজটোত গুছি যাব জুনিয়ৰ এসিস্ট্যান্ট বোথ হেডকোয়াৰ্টাৰ এণ্ড ডিস্ট্ৰিক্ট লেভেল কম্পিউটাৰ এসিস্ট্যান্ট কমাৰ্শিয়েল অফিচাৰ এইবিলাকৰ কাৰণে টোটাল 150 মাৰ্কৰ এক্সাম হ'ব ৰিটেন হ'ব 100 আৰু সেকেন্ড ফেজ সিবিটি যেটো হ'ব স্কিল টেষ্ট হেতু 50 মাৰ্কসৰ আৰু স্টেনোগ্ৰাফাৰৰ কাৰণে 200 মাৰ্কসৰ হ'ব ফাৰ্স্ট ৰিটেন টেষ্ট 100 সেকেন্ড ফেজ সিবিটি 50 মাৰ্কস আৰু স্টেনোগ্ৰাফি টেষ্ট হ'ব 50 মাৰ্কসৰ এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টৰ এণ্ড এনফোর্সমেন্ট চেকাৰৰ কাৰণে ৰিটেন টেষ্ট হ'ব 100 মাৰ্কসৰ আৰু সিবিটি হ'ব 50 মাৰ্কসৰ মেকানিষ্ট ফিটাৰ হেল্পাৰ ইহঁতৰ কাৰণে 100 মাৰ্কসৰ ৰিটেন আৰু 50 মাৰ্কসৰ সিবিটি গ্ৰেড 4 কাৰণে 50 মাৰ্কসৰ ৰিটেন আৰু 15 মাৰ্কসৰ সিবিটি এইখিনিয়ে মই পোষ্টৰ বিষয়ে ডিটেইলছ কৈ দিলো আৰু কি কি ডকুমেন্ট লাগিব আমি ডকুমেন্টখিনি ৰেডি কৰি ৰাখিলে 20 জুলাইৰ পৰা অনলাইন লাইভ আহাৰ লগে লগে আমি এপ্লাইটো কৰি দিব পাৰিম যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেন্ডবিলাকৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ